যদি কোনো গৃহৰক্ষীয়ে ইলেকশ্যন ডিউটি নকৰে তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকক গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ নৱীকৰণৰ বাবে শাৰীৰিক সক্ষমতা আৰু বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দিয়া নহ'ব। তো নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল, এইখন এখন বিশেষ জাননী আহিছে অসম চৰকাৰ সঞ্চালকালয় অসামৰিক প্ৰতিৰক্ষা আৰু মহাধিনায়ক গৃহৰক্ষী বাহিনীৰ পৰা। আৰু জাননীখনত লিখিছে, ইয়াৰ দ্বাৰা অসম গৃহৰক্ষী স্বেচ্ছাসেৱকসকলক আগন্তুক লোকসভা নিৰ্বাচনী কৰ্তব্যৰ বাবে তেওঁলোকৰ নিজ জিলাৰ গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয়লৈ গৈ নিৰ্বাচনী কৰ্তব্যৰ বাবে অহা 14/3/2024 তাৰিখৰ ভিতৰত তেওঁলোকৰ নাম ঠিকনা আৰু মোবাইল নম্বৰসমূহ দিবৰ বাবে জনোৱা হ'ল। পৰৱৰ্তী সময়ত গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ নৱীকৰণৰ বাবে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্যৰ বাছনিত অৱতীৰ্ণ হ'বলৈ নিৰ্বাচনী কৰ্তব্য পালন কৰা আদেশ পত্ৰ জমা দিয়াৰ গৃহৰক্ষীসকলকহে অগ্ৰাধিকাৰ দিয়া হ'ব। অৰ্থাৎ যদি কোনো গৃহৰক্ষীয়ে ইলেকশ্যন ডিউটি নকৰে তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকক গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ নৱীকৰণৰ বাবে শাৰীৰিক সক্ষমতা আৰু বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দিয়া নহ'ব। ইয়াৰ উপৰিও যিসকল গৃহৰক্ষী স্বেচ্ছাসেৱক বৰ্তমান কৰ্তব্যত মোতায়েন হৈ আছে আৰু অহা 31/3/2024 তাৰিখৰ ভিতৰত কৰ্তব্যৰ পৰা অব্যাহতি পাব, সেইসকল গৃহৰক্ষী স্বেচ্ছাসেৱকসকলকো নিৰ্বাচনী কৰ্তব্যৰ বাবে অহা 14/3/2024 তাৰিখৰ ভিতৰত তেওঁলোকৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।